হয়, আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ৰাতিপুৱাৰ পৰাই গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে ৰাইজ হিলদোলভাৱে ওলাই আহিছে আৰু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ৰাতিপুৱা 7:30 বজাৰ পৰা যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই মুহূৰ্তত আমি এটা ভোটগ্ৰহণ কেন্দ্ৰত আছোঁ আৰু গোৱালপাৰাৰ গোৱালপাৰাৰ ভালুকডুবি চালবাৰী এমই স্কুল যিটো ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰটোত উপস্থিত আছোঁ আৰু এই বিদ্যালয়খনত 4টাকৈ ভোট কেন্দ্ৰ আছে ইয়াত। আৰু দেখিবলৈ পোৱা গৈছে ৰাইজ ওলাই আহিছে আৰু সকলো ৰাইজ এনেদৰে ৰাতিপুৱাই 5 বজাতে ওলাই আহি তেওঁলোক শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে লাইনত তেওঁলোকে এনেদৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু ইতিমধ্যে ক'ব লাগিব গোৱালপাৰা জিলাখনত ৰাতিপুৱা 7:30 বজাৰ পৰাই শান্তিপূৰ্ণভাৱে যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সকলো এনেদৰে ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেখিবলৈ পোৱা গৈছে। আজি যিহেতু গণতন্ত্ৰ এটা দিন আৰু নিজৰ নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰি এনেদৰে সকলোৱে সাব্যস্ত কৰিবলৈ সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ এয়া পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু গোৱালপাৰাত 955টা ভোট কেন্দ্ৰ আছে আৰু 955টা ভোট কেন্দ্ৰ 30টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত আৰু যিহেতু 7,26,212 গৰাকী ভোটাৰ্ছ আছে আৰু 7,26,212 গৰাকী ভোটাৰ্ছে যি ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ আৰু পৰিৱেশ দেখুৱাইছোঁ। আৰু গোৱালপাৰা জিলাখনত যিহেতু 16টাকৈ জিলা পৰিষদ আছে, 16টাকৈ জিলা পৰিষদৰ 2টা জিলা পৰিষদ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে NDAৰ প্ৰাৰ্থী বিজয় হৈছে আৰু 14টাকৈ জিলা পৰিষদত নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 81খন গাঁও পঞ্চায়ত আছে আৰু 81খন গাঁও পঞ্চায়তৰ 17টাকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে আৰু আজি এনেদৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ, এয়া গোৱালপাৰাৰ যি ভালুকডুবি চালবাৰী এমই স্কুল যি ভোটকেন্দ্ৰ, সেই ভোটকেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে ৰাইজ এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ যিহেতু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ক'ব লাগিব যিহেতু 14টা যিহেতু সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। ভোট দিলা? এইবাৰ প্ৰথম দিছে নে আগতে দিছে? কিন্তু নিৰ্বাচন আমি যিহেতু কেনেধৰণৰ উন্নয়ন বিচাৰে, কেনেধৰণৰ এটা ডেভেলপ বিচাৰো আমি। উন্নয়ন হৈছে নে আপোনালোকৰ ঠাইত গাঁৱত? এনেকুৱাতো হোৱা নাই, হ'ব বুলি বিচাৰিছো আৰু উন্নয়ন লাগে। ভোট দিলে? দিছিল। হয়, দেখুৱাইছোঁ মই গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু মই কৈছোঁৱে 14টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু 14টাৰ বিপৰীতে যিহেতু 49জন প্ৰাৰ্থী আছে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদ 81টাৰ ভিতৰত 17টা বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে। ইতিমধ্যে মই জনাইছোঁ তাৰ বিপৰীতে আচলতে ক'ব লাগিব বাকী 64টা পদৰ বিপৰীতে প্ৰায় 164 গৰাকী প্ৰাৰ্থী আছে আৰু ৱাৰ্ড সদস্য আছে 810টা, তাৰ ভিতৰত 110টা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বাকী 700 ৱাৰ্ড সদস্য পদৰ বিপৰীতে 2014 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এইবেলি যিহেতু 7,26,212 গৰাকী ভোটাৰ্ছে যিহেতু ভাগ্য নিৰ্ণয় কৰিব এই প্ৰাৰ্থীসকলৰ আৰু এই মুহূৰ্তত আমি গোৱালপাৰা যিহেতু পূব সমষ্টিত উপস্থিত আছোঁ। পূব সমষ্টিৰ সকল ভোটাৰ বাইদেউ ভোট দিলে? দিয়া নাই, 6:30 পৰা ওলাই আছো, ৰখি আছো ভোটৰ কাৰণে। দিবই লাগিব, যিহেতু থাকোঁ ভাৰতত, দিবই লাগিব না অসমত। সেইকাৰণে আমি ভাল কেণ্ডিডেট চাই উপযুক্ত সেয়া তাকে দিম, যিটোৱে উন্নয়ন কৰে আমাৰ পঞ্চায়তক, এইটোৱে লাগে। উন্নয়ন লাগে, হয় নিশ্চয়। তেওঁ কৈছে উন্নয়ন লাগে আৰু যোনে উন্নয়ন কৰিব তেওঁকহে আমি ভোট দিম আৰু এনেদৰে সকলোৱে ওলাই আহিছে। আমি কিছু মন্তব্য ৰাইজৰ পৰা ল'ম, ভোটাধিকাৰৰ পৰা ল'ম। আৰু খুৰা ভোট দিলে? ভোট দিয়া নাই, মই লাইনত থিয় হৈ আছোঁ। কেইটামান ওলাই আহিছে? মই 7টামান বজাত। যিহেতু নিৰ্বাচন আহে আৰু যায়,
কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰে আপোনালোকে এইবাৰ? আমি এনেকুৱা মানুহ বিচাৰোঁ যিবিলাক মানুহে সমাজৰ বা ৰাইজৰ কাম কৰিব, ৰাস্তা ঘাট স্কুল কলেজ চববিলাকৰ কাম কৰিব, আমি তেনেকুৱা কেণ্ডিডেটকে ভোট দিম। উন্নয়ন হৈছেনে আপোনালোকৰ ঠাইত? উন্নয়ন হৈছেনে গাঁৱত? অলপ হৈছে, নোহোৱাও নহয়, কিছু বাকীও আছে। উন্নয়ন হৈছে, হোৱাও নাই, বাকী আছে। হয়, উন্নয়ন লাগে, সকলোকে আচলতে উন্নয়ন লাগে। ভোট দিব ৰখি আছে? ভোট দিব ৰখি আছো। কেইটাৰ পৰা ৰৈ আছে? 6টাৰ পৰা ৰৈ আছো। কি ক'ব, আপোনালোকৰ অঞ্চলত উন্নয়ন হৈছে নে নাই? উন্নয়ন যিখিনি হ'ব লগা হৈছে অলপ, এইবেলি সম্পূৰ্ণ উন্নয়ন হ'ব বুলি আমি আশা ৰাখিছো। প্ৰতিনিধি বিচাৰে এইবাৰ আপোনালোকে? একদম সমাজৰ একদম তলৰ পৰা ওপৰলৈকে সম্পূৰ্ণ কাম ভালকৈ কৰা মানুহ আমি এইবাৰ প্ৰতিনিধি হিচাপত বিচাৰি আছো। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ ভোটাৰসকলৰ, আৰু ৰাতিপুৱাই তেওঁলোক আহিছে, আহি এনেদৰে তেওঁলোকে নিজৰ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহি এনেদৰে তেওঁলোকে লাইনত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ আমি এটা ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছোঁ, দেখিবলৈ পোৱা গৈছে ভোটাৰছৰ ৰালি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।